সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LP UP টিচাৰ ভেকেঞ্চি বঢ়াই আপোনালোকে ঠিকেই শুনিছে। 5000 টোটেল পোষ্ট আছিলে, হয়তো গম পাই চাগে। এতিয়া 5000ৰ পৰা প্ৰায় 9000 প্লাছ ভেকেঞ্চি ওলাবলৈ গৈ আছে, কাৰণ গম পাই চাগে এইবাৰ ৰিটায়াৰমেণ্ট মানে বহুতো টিচাৰ ৰিটায়াৰ হৈছে, আৰু সেইটো মানে কথাটো অসম চৰকাৰে কোৱা হৈছিলে, আপোনালোকে গম পাই চাগে প্ৰেছ মিটৰ জৰিয়তে। আৰু তাত ছাৰে স্পষ্টভাৱে কৈছিলে যে এতিয়া ভেকেঞ্চি বঢ়োৱা হ'ব। আৰু আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ যোনটো ৰিক্ৰুইটমেণ্ট আগৰ আছিলে, তাত মানে কি হৈছিলে আপোনালোকৰ LP আৰু UP যদি মই কথা ক'ব যাওঁ, অলপ মই এডভাৰটাইজমেণ্টখন অ'পেন কৰি ডাইৰেক্ট আপোনালোকক দেখাব বিচাৰিছোঁ। তাত আপোনালোকে স্পষ্টভাৱে গম পাই চাগে LPৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছিলে। ৰ'ব মই দেখাই দিছোঁ। LPৰ ক্ষেত্ৰত টোটেল যদি পষ্টৰ কথা কওঁ মই 3800 মান আছিলে টোটেল LPৰ ক্ষেত্ৰত ভেকেঞ্চি। তাৰ ভিতৰত আপোনালোকে UPৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, মই অলপ ন'টিফিকেশ্যনটো ডাউনলোড কৰি দিছোঁ। এইটো UPৰ ক্ষেত্ৰত মই ডাউনলোড কৰি দিছোঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইটো চাব পাৰিছে। UPৰ ক্ষেত্ৰত যদি কওঁ মানে 1750 প্লাছ, মানে দুটা যদি ভেকেঞ্চি মই একজেক্টলি কেলকুলেট কৰোঁ, প্ৰায় 5000 মান ওলাই আছে। গতিকে ইয়াৰ ক্ষেত্ৰত বঢ়োৱা কথা আছে। এতিয়া মানে কি হ'ল কথাটো, যিহেতু অসম চৰকাৰে কৈছে যে টিচাৰ ক্ষেত্ৰত 5000 ভেকেঞ্চিও যদি দিয়া হয় টিচাৰ শ্বৰ্ট পৰিব। বহুতো স্কুল আছে যে এতিয়ালৈকে মানে এটা স্কুলত মাত্ৰ এজন টিচাৰ আছে, ভাবকচোন বাৰু। গতিকে সেইকাৰণে ফুলফিল কৰিবৰ কাৰণে অসম চৰকাৰে পুনৰ মানে ভেকেঞ্চি প্ৰচেছটো বঢ়াই দিব, আৰু চিটেড কোৱালিফাই যিসকল মানুহ এনে আছে তেওঁলোকৰ কাৰণে সুবিধা প্ৰদান কৰা হ'ব, তথা তেওঁলোকক আবেদন কৰাৰ সুযোগ প্ৰদান কৰা হ'ব। তথা পষ্ট গ্ৰেজুৱেশ্যনৰ PGT টিচাৰ যোনটো হ'ব গৈ আছে, তাৰ কাৰণে এটা টেটকাপ ৰিক্ৰুইটমেণ্ট পতা হ'ব, হয়তো আপোনালোকে গম পাই চাগে। আৰু সেইটোৰ প্ৰিপাৰেশ্যন অলমষ্ট বহুতে কৰি আছে, আপোনালোকক কৈ থাকক, কাৰণ অতি শীঘ্ৰে ভেকেঞ্চিটো মানে ওলোৱাৰ কথা আছে। গতিকে টেটকাম ৰিক্ৰুইটমেণ্টটো প্ৰচেছো অতি শীঘ্ৰেই সমাপ্ত হ'ব, তথা ষ্টাৰ্টিং হ'ব। ঠিক আছে, গতিকে বন্ধুসকল, আপোনালোকে যিমান সোনকালে পাৰে সেইবোৰ মানে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক। আৰু ভেকেঞ্চি যদি বাঢ়ে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম, কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া নাই। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব। ঠিক আছে বন্ধুসকল, আৰু আপোনালোকে গম পাই চাগে যদি লিংকটো খুলিব নেকি, বহুতে কৈ আছিলে দাদা লিংক খুলিব নেকি, কিন্তু লিংক খোলাৰ আপডেটটো মই পোৱা নাই। যদি পাওঁ আপোনালোকক জনাই দিম বাৰু, টেনশ্যন ল'বলগীয়া একো কথা নাই। কিবা অসুবিধা পালে জনালেই হ'ল, মুঠতে মই নিশ্চয় আপোনালোকৰ সহায়ৰ হাত আগবঢ়াম। আৰু আপোনালোকে যিমান পাৰে মই ইমেইল আইডিটো দি ৰাখিছোঁ, ইমেইল আইডিত গৈ পেলাই আপোনালোকে কিবা প্ৰব্লেম থাকিলে ক'ব। মই মেছেজ বক্সটো অফ ৰাখিছোঁ, কাৰণ কিছুমান বন্ধুসকল আছে যিসকলে মানে বুজি নাপায়, তেওঁলোকে অলপ বেছি মানে বেয়াকৈ লিখি দিয়ে, সেইকাৰণে বহুতে মানে নিগেটিভ থিংকিংটো ৰাখে, সেইকাৰণে মই অফ কৰি ৰাখিছোঁ। সেইকাৰণে বন্ধুসকল আপোনালোকৰ টেনশ্যন নল'ব, মুঠতে আপোনালোকে কিবা অসুবিধা পালে সেইটোত কৈ দিব। আৰু আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, এইটো চাব পাৰিছে বিভিন্ন ডিষ্ট্ৰিক্ট ৱাইজ পষ্টবোৰ ইমান আছিলে। যিহেতু পষ্ট বাঢ়িছে, তেন্তে মানে ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া পষ্টৰ ভেকেঞ্চি বাঢ়িব। গতিকে ভাল খবৰ বুলি ক'ব পাৰি বন্ধুসকলৰ কাৰণে। আৰু হিন্দী, বাংলা বা কিবা আপোনাৰ আছামিজ টিচাৰ, এছিষ্টেণ্ট টিচাৰৰ কথাই কওঁ, সকলো পষ্ট ভেকেঞ্চি ওলাব। আৰু যিমান বাঢ়িব আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই থাকিম। ঠিক আছে, মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, 100% আপডেটবোৰ পাই থাকিব। ধন্যবাদ। আৰু এটা কথা অৱশেষত কৈ দিছোঁ বন্ধুসকল, এতিয়া আমাৰ DW ফালৰ পৰা কেইজনমান আমাৰ গ্ৰুপৰ মেম্বাৰ আছিলে, তেওঁলোকে মানে ডাটা কালেকশ্যন কৰিবৰ কাৰণে গৈছে, আৰু সিহঁতে কিবা যদি আপডেট পায় তেওঁলোকৰ ফালৰ পৰা, আমি চেনেলটোত আপোনালোকক জনাই দিম বাৰু। ঠিক আছে, ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।